Hello everyone, welcome to Mission Assam Prastuti YouTube channel. আজি আপোনালোকৰ লৈ আহিছো ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশনৰ পৰা এখন নটিফিকেশন। এই নটিফিকেশন অনুসৰি যিসকল কোৱালিফাইড ক্যান্ডিডেটছ আছে টেটকাম ৰিক্ৰুটমেন্টৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে হওক বা গ্ৰেজুৱেট টিচাৰৰ কাৰণে হওক তেওঁলোকৰ কাৰণে ডিস্ট্ৰিক্ট সিলেকশন প্ৰসেসটো খুলি দিয়া হৈছে আৰু আপোনালোকে আপোনালোকৰ যোনটো ডিস্ট্ৰিক্ট নিজৰ মতে দিব বিচাৰিছে হেতু আপোনালোকে madhyamik.assam.gov.in ত গৈ সিলেক্ট কৰিব পাৰিব 1 নৱেম্বৰৰ পৰা 5 নৱেম্বৰলৈকে ৱেবসাইটটো খোলা থাকিব আৰু আপোনালোকে এপ্লিকেশন ৰং আৰু পাছৱৰ্ড দি পেলাই লগইন কৰাৰ পিছত আপোনালোকে ডিস্ট্ৰিক্টটো চুজ কৰিব পাৰিব লগতে এই ফাইনেল ডিস্ট্ৰিক্ট সিলেকশনটো নিৰ্ভৰ কৰিব ক্যান্ডিডেটৰ মেৰিটৰ ওপৰত লগতে যদি পিডব্লিউডি ক্যান্ডিডেট আছে তেখেতসকলক দিয়া হ'ব তাৰ পিছতে ফিমেলক তাৰ পিছতে মেলক তো এনে ধৰণে merit PWD candidate female and male ইহঁতৰ ৰেসপেক্টিভত ডিস্ট্ৰিক্ট যোনটো এভেইলেবিলিটি আছে সেইখিনি দেখুৱা হ'ব গতিকে আপোনালোকে কৰি ল'ব পাৰিব নিজৰ ইচ্ছামতে